ওম শান্তি ৰাতিপুৱাৰ মাত্ৰ 5টা অভ্যাসে আপোনাৰ জীৱনৰ পৰা সকলো চিন্তা সকলো চিন্তাৰ পৰা আপোনাক মুক্ত কৰিব শুই উঠিয়ে গোটেই পৰিবেশ পৰিস্থিতি হাই ভাইব্ৰেশনাল হৈ থাকে তাৰ মানে পুৰা শক্তিবান হৈ থাকে সেই সময়ত সম্পূৰ্ণ প্ৰকৃতিয়ে আমাক শক্তি দি থাকে সেই সময়ত শুই উঠিয়ে যেন কোনেও ফোন বা নিউজ পেপাৰ বা টিভি নাচায় কিয়নো ৰাতিপুৱা শুই উঠিয়ে যি আপুনি ব্যৱহাৰ কৰিব তাৰমানে প্ৰথমটো যিটো আপুনি সাধন ব্যৱহাৰ কৰিব তাৰ 100% এফেক্ট আমাৰ মগজুত আমাৰ ব্ৰেইনত পৰে গতিকে শুই উঠি সৰ্বপ্ৰথমে মেডিটেশ্যন কৰক এটা কথা গ্যাৰেণ্টি ৰিচাৰ্চ হৈছে যাৰ জীৱন মেডিটেশ্যনৰে আৰম্ভ হয় তেওঁৰ জীৱনত কেতিয়াও দুখ অশান্তি যন্ত্ৰণা আহিবই নোৱাৰে স্থায়ী হ'বই নোৱাৰে গতিকে শুই উঠিয়ে মেডিটেশ্যন কৰক মেডিটেশ্যন মানে কি শুই উঠিয়ে আমি নিজে নিজক তৈয়াৰ কৰি লোৱা নিজে নিজক তৈয়াৰ নকৰিলে দিনটোৰ সমস্ত কাম বনৰ পৰা আদি কৰি কামটো আমি পাৰফেক্টলি কৰি লওঁ কিন্তু মন বুদ্ধি বৰ বুজা যেন আমাৰ যিটো এটা ভাৱনা সন্ধিয়ালৈকে আহি যায় টায়াৰ্ডনেছ তাৰোপৰি বিভিন্ন পৰিবেশ পৰিস্থিতি আপোনাক আক্ৰান্ত কৰিব এফেক্ট কৰিব ইনফ্লুৱেঞ্চ কৰিব সেইভাবে শুই উঠিয়েই সৰ্বপ্ৰথমে মেডিটেশ্যন কৰক পৰমাত্মা অলমাইটি অথৰিটি ছুপাৰ পাৱাৰ ঈশ্বৰ আল্লাহ গড ভগৱানৰ সৈতে কানেকশ্যন কৰক কৰি তেওঁৰ পৰা শক্তি লওক মই পাৱাৰফুল মই জ্ঞান স্বৰূপ মই শান্ত আৰু স্থিৰ মই সুখ আৰু আনন্দ স্বৰূপ মই দিব্য স্বৰূপ মই পবিত্ৰ স্বৰূপ আৰু মই পৰম কল্যাণকাৰী আজিৰ দিনটো মোৰ বেষ্ট যাব আজিৰ দিনটো যি পৰিবেশ পৰিস্থিতি আহিব মই শান্ত স্বৰূপ হৈ জ্ঞানী হৈ আনন্দ আৰু সুখ স্বৰূপ হৈ মই মুখামুখি হ'ম এনে ধৰণৰে নিজে নিজকে চাৰ্জ কৰক এনাৰ্জাইজ কৰক তাৰ পিছতে দ্বিতীয়টো অভ্যাস হৈছে যেতিয়া আপুনি ভোজন ৰান্ধে ভাত বনাবলৈ সোমায় তেতিয়া পাকঘৰত সোমোৱাৰ আগত এনে ভাবক যেন আপুনি এটা তীৰ্থস্থানতহে এণ্ট্ৰি কৰিছে কাৰণ পাকঘৰৰ পৰা নিৰ্মাণ হৈ আছে আপোনাৰ পৰিয়ালৰ সন্তানৰ ভাগ্য আপুনি নাজানে সেইটো কথা আমাৰ কেতিয়াও আমাৰ মনলৈ নাহে কিন্তু ইয়েছ আপোনাৰ পাকঘৰৰ পৰাই নিৰ্মাণ হৈ আছে আপোনাৰ সন্তানৰ আৰু পৰিয়ালৰ ভাগ্য গতিকে খাদ্য বনাওঁতে স্বয়ং ঈশ্বৰ আল্লাহ গড ভগৱানক আপুনি স্মৰণ কৰক তেওঁক স্মৰণ কৰি খাদ্য বনাওক সুন্দৰ গীত গাওক খাদ্য বনাওক ভজন কীৰ্তন শুনক আৰু তেওঁৰ কেৱল ঈশ্বৰৰ স্মৃতিত মগন হৈ খাদ্য বনাওক তাৰ পিছতে আপুনি যেতিয়াই আপুনি ঘৰত সময় পায় ঘৰখনৰ বায়ুমণ্ডলটো বনাওক ঘৰখনৰ ভিতৰ চৰাটো আপুনি বনাই লওক কেনেকৈ বনাব সৰু সৰু টিপছ মোৰ দি থোৱা আছে তথাপিও থুৰতে কওঁ ক'ৰবাত বহি আপুনি ঈশ্বৰক আহ্বান কৰক আপোনাৰ ঘৰখনলৈ আহ্বান কৰক হে আত্মা এই ঘৰখনত থকা প্ৰতিটো আত্মা পৰমাত্মাৰ সন্তান মোৰ ঘৰখনত স্বয়ং ঈশ্বৰে নিবাস কৰে এইখন ঘৰ নহয় এইখন তীৰ্থস্থান এইখন ঘৰত সদায় সুস্থ সবল সক্ৰিয় সন্তুষ্টতাৰে ভৰা সফলতাৰে ভৰা সকলোৰ ফালৰ পৰা শক্তিশালী বায়ুমণ্ডল থাকে মোৰ ঘৰখনত থকা প্ৰতিটো আত্মাই ঘৰখনৰ ভিতৰত থকাৰ লগে লগে
সমস্ত শক্তিৰে শক্তিবান হৈ থাকে। এইখন ঘৰত কেতিয়াও কোনো বিপদ আপদ বিঘিনি আহিবই নোৱাৰে। আৰু শেষটো হৈছে ৰাতি শোৱাৰ আগত নিজৰ মনটোক চেক কৰক যে দিনটোত কি কৰিলোঁ, ক'ৰবাত কিবা কৰিলোঁ নেকি, কিবা কথাই মোক এতিয়াও মনত বুজাৰ নিচিনাকৈ মোক মনত অনবৰতে পিন কৰি আছে নেকি, কিবা কথা পাহৰিব নোৱাৰি এতিয়াও মনটো দুখ লাগি আছে নেকি। সকলো কথাক আপুনি কিন্তু যদি মনৰ পৰা উলিয়াই নিদিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ বডিটোহে শুব, মন নুশুব। মন আকৌ শুই উঠি অস্থিৰ হৈ পৰিব। গতিকে যেনেকৈ শুওঁতে ভৰি হাত ধুই চাফা চিকুণ হৈ শুওঁ, ঠিক একেদৰে মনটোকো আপুনি গা মূৰ ধুৱাই তাৰ মানে মেডিটেশ্যনত বহি যাৰ পৰা দুখ পাইছিল তেওঁক ক্ষমা দান কৰি, আপুনিও যদি দুখ দিছিল ক্ষমা প্ৰাৰ্থনা খুজি আশীৰ্বাদ দি আপুনি ৰাতিটো আৰামত আপুনি শুই যাওক। গতিকে এইকেইটা নিয়ম যদি আপুনি পালন কৰে, আপোনাৰ জীৱনত আপোনাৰ লগতে ঘৰখনৰ সন্তান সন্ততি, ঘৰখন থকা পৰিয়ালৰ প্ৰতিজনৰ জীৱন ভাগ্য আপোনাৰ বদলি যাব। ওম শান্তি।